হেল্ল' এভৰিৱান। ইতিমধ্যে এপেক্স বেংকৰ বহুত ভাল খবৰ। আপোনালোকক যিটো ডেট দিছিলোঁ সেই ডেটৰ মতে আহিছে আপোনালোকৰ এক্সাম ডেট। গতিকে এইটো এটা বহুত বেছি ভাল কথা হয়। আৰু লগতে বহুত এজনে কৈছিলে যে ছাবস্ক্ৰাইবাৰ এজনে, মই পাৰিলে ইয়াতে কমেণ্টটো দেখুৱাই দিম আপোনালোকক। তেওঁ কি কৈছিলে যে আপুনি প্ৰুফ দেখুৱাওক যে কেতিয়া এক্সাম হ'ব। মই আপোনাক ধৰি লোৱা জুলাই মাহত ফিক্স ডেট এটা দিছোঁ, এইটোতে হ'ব বুলি তেওঁ কৈছিলে। তেওঁ মানে মোৰ লগত চেলেঞ্জ কৰা নিচিনা কৰিছিলে কমেণ্টত। মই তেওঁক কওঁ যিকোনো এটা ভিডিঅ' বনাবলৈ হ'লে আমি কমপ্লিট এনালাইজ কৰোঁ, তাৰপিছতে আপোনালোকক সকলোখিনি তথ্য দিওঁ। আজি সেই এক্সপেক্টটো সঠিক হৈছে। আপুনি চাওক, ভিডিঅ' এটা বনোৱাৰ মাজতে অকল এটা ন'টিচ নাথাকে যে এটা প্ৰুফ হিচাপে, বহুত বেছি এনালাইজ কৰা হয়। আৰু আমি এটা প্ৰিভিয়াছ এনালাইজ কৰিছিলোঁ, যি এনালাইজৰ মতে আপোনালোকৰ এক্সাম টাইম একদম সঠিক হৈছে। চাওক এতিয়া প্ৰিপেৰেশ্যনটো আপুনি চাওক, এটা পেইড কোৰ্চ লোৱা এজন ব্যক্তিয়ে নিশ্চিতৰূপে ক'ব যে আপোনাৰ পৰীক্ষাটো পিছলৈ সদায় হতাব, কাৰণ আপুনি চিৰিয়াছ নহ'ব কাৰণে। কাৰণ সেইটো পেইড কোৰ্চটো যাতে আপুনি লৈ পিনে কি কৰিব পাৰে, টাইমটো আছে যে পেইড কোৰ্চটো লৈ পঢ়ি যাওঁ, এনেকুৱা ধৰণৰ চিন্তাধাৰা থাকে। চ' আমি আনফিল্টাৰ্ড, অৰ্থাৎ কোনো ধৰণৰ ইয়াতে ফিল্টাৰ নকৰোঁ। যিবিলাক কথা কওঁ একদম, যিটো কথা কওঁ একদম সঠিক কওঁ, বা নিজকে মই প্ৰুফ কৰিব বিচৰা নাই যে মই সঠিক বুলি। এতিয়া আমি মেইন কথালৈ আহোঁ, যিটো প্ৰিপেৰেশ্যন কৰা এনেকুৱা কথাবিলাক কৈ থাকিলেও বহুত বেছি খেলি মেলি হয়। গতিকে আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেডৰ ফালৰ পৰা আপোনালোকৰ বহুত বেছি ভাল খবৰ, এক্সামৰ তাৰিখ মুকলি কৰিলে। আৰু ইয়াতে উল্লেখ কৰিছে অল দ্য কেণ্ডিডেটছ হু হেভ এপ্লাইড ফৰ দ্য পোষ্ট অফ এছিষ্টেণ্ট in the Assam Cooperative Apex Bank Limited are requested to go through the center where list. অৰ্থাৎ এতিয়া আপোনালোকৰ এটা চেণ্টাৰ লিষ্ট দিছে। মই সকলোখিনি দেখুৱাম, ৰেজিষ্টাৰ নাম্বাৰ এণ্ড চেণ্টাৰ এক্সাম ক'ত হ'ব সকলোখিনি উল্লেখ কৰিছে। আৰু ইয়াতে উল্লেখ কৰিছে পাব্লিছ ইন দ্য বেংক ৱেবছাইট। বেংক ৱেবছাইটত সকলোখিনি পাব্লিছ হৈছে। ইফ এনি গ্ৰেভিয়েঞ্চ এৰাইজ ৰিগাৰ্ডিং দ্য এপ্লিকেশ্যন ছাবমিটেড, যদি আপোনাৰ এই এপ্লিকেশ্যন ছাবমিট কৰোঁতে কিবা যদি ব্যতিক্ৰম বা ভুল হৈছে, তেতিয়া আপুনি গ্ৰেভিয়েঞ্চ দিব পাৰে। ঠিক আছে, যদি আপোনাৰ তেনেকুৱা হয়, কিবা যদি অলপ ভুল হৈছে, ইট মে বি ইনচিমেটেড টু আছ অন বিফ'ৰ 9 জুন 2026। আৰু এই কামটো 9 জুনৰ আগত আপুনি এইটো গ্ৰেভিয়েঞ্চ দিব পাৰে। যদি আপোনাৰ কিবা ইয়াতে টেকনিকেল প্ৰব্লেম হৈছে বা আপোনাৰ এপ্লিকেশ্যনখনত কিবা কেঞ্চেল আহিছে, তেনে ক্ষেত্ৰত আপুনি গ্ৰেভিয়েঞ্চ দিব পাৰে, যিটো technical@, যিটো আপোনালোকৰ আছাম কোঅপাৰেটিভ এপেক্স বেংক ৰিক্ৰুইটমেণ্ট.in। আৰু ইয়াতে উল্লেখ কৰিছে কেণ্ডিডেট আৰ ৰিকুৱেষ্টেড টু mention their name, application number, contact detail and the specific issue along with relevant supporting document screenshot. If any grievance regarding change of examination center will not be entertained under the any circumstances. অৰ্থাৎ আপোনালোকৰ ৰিকুৱেষ্ট কৰিছে যে আপোনাৰ নাম, এপ্লিকেশ্যন নাম্বাৰ, কণ্টেক্ট ডিটেইল সকলোবিলাক যদি কিবা ইয়াতে ৰিলেভেণ্ট ডকুমেণ্ট আপুনি এটা প্ৰুফ দিব পাৰে। যদি আপোনাৰ কিবা এটা ভুল হৈছে, তেতিয়া আপুনি সেইটো স্ক্ৰীনশ্বট মাৰি পিনে আপোনাৰ এপ্লিকেশ্যন নাম্বাৰ, কণ্টেক্ট নাম্বাৰ সকলোখিনি আপোনালোকে একেলগ কৰি পিনে যিটো আপোনালোকৰ ভুল হৈছে সেই কথাটো আপুনি গ্ৰেভিয়েঞ্চ দিব পাৰে। ঠিক আছে, এইখিনি কথা উল্লেখ কৰিলে। বাকী এক্সামটো আমি কৈছিলোঁ 28 জুনত হ'ব, ডাইৰেক্ট 28 জুনত পৰিছে। মই যিহেতু আপোনালোকৰ জুডিচিয়েল এছিষ্টেণ্টৰ এক্সামৰ তাৰিখ দিছিলোঁ, JW সঠিক টাইমতে আহিছে। গুৱাহাটী হাইকোৰ্টৰ ঠিক তেনেকৈ এপেক্স বেংকৰো আহিছে, দেওবাৰে 28 জুনত এক্সাম হ'ব। আৰু জুলাই বুলি এজনে মোৰ লগত যুক্তি তৰ্ক কৰিছিলে কমেণ্টত, মই তেওঁক কওঁ চাওক মোৰ পাৱাৰটো চাওক আপুনি। সেইটো মই ক'লোঁ, মই বেছি কথা নকওঁ, যিটো কওঁ সঁচা কওঁ। বাকী মোৰ লগত কোনো অফিচিয়েল লিংক নাই। বাকী মই যিবিলাক সকলোবিলাক আপোনালোকৰ নটিফিকেশ্যন প্ৰিভিয়াছবিলাক থাকে, সকলোবিলাক ডাটা এটা কালেক্ট কৰি পিনে সঠিক বস্তুটোৱে দিওঁ। আৰু ইয়াতে উল্লেখ কৰিছে ফাৰ্ডাৰ দ্য ভেনু এণ্ড একজেক্ট টাইম অফ দ্য এক্সামিনেশ্যন উইল বি নটিফাইড থ্ৰু দ্য এডমিট কাৰ্ড হুইচ উইল বি এভেইলেবল থ্ৰু অনলাইন ফ্ৰম 15 জুন। অৰ্থাৎ 15 জুনৰ পৰা আপুনি এডমিট কাৰ্ড লাভ কৰিব, যিটো উল্লেখ কৰিছে বেংক ৱেবছাইটত। দ্য নটিফিকেশ্যন ইজ ইছ্যুড উইথ দ্য এপ্ৰুভেল অফ দ্য কম্পেটেণ্ট অথৰিটি। অৰ্থাৎ সকলোবিলাক নটিফিকেশ্যন ইছ্যুড কৰিব, এপ্ৰুভেল কৰিছে কম্পেটেণ্ট অথৰিটিয়ে। গতিকে সকলোবিলাক উল্লেখ কৰিয়ে দিছে। আপোনালোকৰ যদি কিবা গ্ৰেভিয়েঞ্চ দিব থাকে আপুনি দিব পাৰে 9 জুনৰ আগত। বাকী আপোনালোকৰ এক্সামটো হ'ব যিহেতু 28 জুনত আৰু এডমিট কাৰ্ড দিব 15 জুনত। চ' ইমানে আছিলে ইনফৰ্মেশ্যন। মই আপোনালোকক নেক্সট ভিডিঅ' ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু চেণ্টাৰ এই সকলোখিনি বিষয়লৈ দেখুৱাম। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, আমাৰ লগত জড়িত হৈ থাকক। সঠিক ইনফৰ্মেশ্যন, কোনো ফিল্টাৰ নাথাকে আমাৰ কথাবিলাকত। মোৰ কথাখিনি শুনি আপুনি গম পায় যে মানুহজন বহুত বেলেগ এটা ফিল্টাৰ নথকা মানুহ। গতিকে মই সেইখিনি ক'লোঁ। বাকী ইমানে আছিলে ইনফৰ্মেশ্যন, আমাৰ লগত জড়িত হৈ থাকক। বহুত আপোনালোকে ইম্পৰ্টেণ্ট বস্তুখিনি লাভ কৰিব পাৰিব। তো ইমানে আছিলে ইনফৰ্মেশ্যন। ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আজিলৈ।